চবকে দেৱালীৰ শুভেচ্ছা দিলোঁ। হেপী দেৱালী। দেৱালীৰ আয়োজন চলিছে আমাৰ ইয়াতে। ইয়াত মানে আমাৰ কাষৰ গাঁৱত বৰবৰী, তাতে কালী মন্দিৰ এটা আছে, তাতে পূজা হৈ আছে এয়া। আৰু তাৰে আগত দেখুৱাই দিওঁ, ৰাস্তাৰ কাষতে মানে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই ইয়াতে এইটো সজোৱা হৈছে ধুনীয়াকৈ। জুবিন দাৰ জয় জুবিন দা, সদায় অমৰ হৈ থাকক, সেইটোৱে কামনা কৰিছোঁ। আৰু ইয়াতে আজি কালী পূজা আছে, মূৰ্তি আনি আছে এতিয়া। আৰু এইবাৰ গাইছ মানে কি হ'ল, এইবাৰ বম চমটো নায়েই একদম। গোটেই মানে অকল চাকি লাইট এনেকৈ সজোৱা হৈছে। বম চম খুব কম, মানে দুই এটা আছে, কিছুমান সৰু ল'ৰা ছোৱালী আছে যিহঁতে মানে কিছুমান মানে বুজি নাপায় আৰু জেদ কৰি কিছুমানে ফুটাই আছে দুই এটা। আৰু তাত মানে বাকী আগৰ তুলনাতো একেবাৰে নাই বুলিয়ে ক'ব পাৰি, মানে বহুত কম। যিয়ে সেই এটা মানে ভাল লাগিছে, চবে ধুনীয়াকৈ পালন কৰিছে, চবে মানিছে ধুনীয়াকৈ। আৰু আমাৰ ঘৰতো এনেকৈ সজোৱা হৈছে, সেইবিলাক এইফালেও আছে এনেকৈ ধুনীয়াকৈ সজোৱা হৈছে। আৰু মই আমাৰ গাঁৱত অলপমান দেখুৱাম কেনেকৈ কি কৰা হৈছে, সজোৱা হৈছে। আৰু বাকী ভিডিঅ'টো একদম শেষলৈ চাব ধুনীয়াকৈ। তো গাইছ মানে কি, মইতো পূজা চাব ওলাইছোঁ, আমাৰ টুকলুকো নিব লগা হৈছে, মোৰ লগত ওলাইছে পূজা চাব যাব। পূজা চাবি না পূজা চাম বুলি কৈ আছে। গতিকে মই সিটোক লৈ ওলাইছোঁ, পূজা চাম আমি দুটাই। চাবি না পূজা? টুক জ্বলাই দেই থাকি আহ। তো গাইছ আমাৰ মা কালীৰ মূৰ্তি আহি পাইছে। আমার ধনু সকরি বম জ্বলাবো। ইয়ার ভাল বুদ্ধি, আগে ফুলজারি জ্বলে লয়, ফুলজারি ডাল দি তামাম বুদ্ধি এই ইফালে চা। পাওয়ার এই জোড়ো এই জ্বলবে না।
ক'ত? তো গাইছ এতিয়া মোক পাকঘৰত সোমাই দিছে, মায়ে কৈছে আজি মাংসৰ আঞ্জাখন তই বনা। তো এয়া পাকঘৰত বহি আছো মই, মাংসৰ আঞ্জা বনাই। এইবিলাক মোক যোগাৰ দিছে অৱশ্যে মায়ে, চবখিনি কৰি দিছে। আৰু এয়া মাংস বনাই আছো। আৰু গাইছ আমাৰ চাওক পাকঘৰত চৌকাটো আমাৰ মায়ে বনাইছে এনেকে। এইটো চাওক। আৰু এয়া মোৰ মাংস বনি আছে, হৈ আছে। আৰু এইটো আমাৰ নিমখ থোৱা, বহুত পুৰণি, এইটো বহুত বছৰৰ পৰা আছে এনেকে নিমখ থোৱা। ইয়াতে বনাই আছো মাংস।